এসটি মানে জনজাতি বিলাকৰ নাম গভৰ্ণমেণ্টৰ ফালৰ পৰা মানে আমি খালি পেপাৰে আকাৰে বা নিউজে শুনো যে জনজাতিৰ কাৰণে এইটো কবিতা সেইটো কবিতা মানুহে আমাক কয় আপোনালোকৰ কাৰণেতো বহুত কবিতা আছে আপোনালোকৰ মানে চাকৰিৰ কাৰণে ইমান মানে ঘূৰিব নালাগে কিন্তু লাষ্টত এতিয়া দেখা গৈছে যে চাকৰি কোনে পায় এতিয়া এনেকুৱা হৈ গৈছে আমাৰ জনজাতি বিলাকৰ ফালৰ পৰা কোনোবাই যদি মানে APSC পাছ কৰি দিওঁ APSC কৰি মানে চাকৰি মানে ঠিকি নাপায় এনেকুৱা হৈ গৈছে APSC পৰীক্ষা পাছ কৰি থাকিও লাষ্টত চাকৰিৰ কাৰণে আমাৰ পৰীক্ষা দিব পায় আগতে এনেকুৱা আছিল যে পৰীক্ষাটো পাছ কৰাৰ লগে লগেই মানে চাকৰি গভৰ্ণমেণ্ট হৈ যায় এতিয়া নহয় গতিকে ইয়াৰ পৰাই আৰু কি জনজাতি বিলাকৰ যে কি অৱস্থা হৈছে আমিতো সদায় পিছপৰা সেইটো সকলোৱে জানে আমি নিজেও অনুভৱ কৰোঁ আমি সকলো জাতি জনগোষ্ঠীতকৈ আমি সদায় সঁচাকৈ জনজাতি হিচাপে আমি সদায় পিছ পৰি আছোঁ আমাক মানুহে কয় আমি বোলে এই ভাৰতবৰ্ষৰ বোলে একেবাৰে বোলে পুৰণি বাসিন্দা হিচাপে আছে জাতি হিচাপে কি হ'ব লাগিছিল সেইখিনি এতিয়া আমি হ'ব পৰা নাই সেইটো আমাৰ নিজৰে মানে লক্ষিত আমাৰ চেষ্টা নথকাৰ কাৰণে আমি এইখিনি হৈ আছোঁ এতিয়া যিয়ে নহওক গভৰ্ণমেণ্টে আমাৰ ওচৰত চাপিছে গভৰ্ণমেণ্টে আমাৰ বহুত দুখৰ কথা বুজিব বিচাৰিছে গতিকে এইখিনি নিজৰ দুখৰ কথা প্ৰকাশ কৰিবৰ কাৰণেও আমাৰ মানুহে আহিব টান পাইছে তাৰ কাৰণে আজি আমাৰ মনৰ দুখৰ কথাটো তেওঁলোকে ল'ব বিচাৰিছিল আজি ইয়াত মানুহ কিমান পাৰ্চেণ্ট আহিছে 10% মানুহ অহা নাই জনজাতি মানুহ যিখিনি আছে সেইখিনি আমাৰ পঞ্চায়ত হিচাপেতো আমি একেবাৰে নগণ্য তথাপিও নগণ্যৰ ভিতৰতো আমাৰ মানুহ কিমান পাৰ্চেণ্টে ইয়াত উপস্থিত হৈছে যিমানখিনি হ'ব লাগিছিলে কাৰণ এইবিলাকৰ কাৰণে এই গাফিলতিৰ কাৰণে আমি আজি